হে গাইস, আজি মই ভিডিঅ'টো বনাই আছোঁ আমাৰ CM ছাৰে হিমন্ত বিশ্ব শৰ্মা দেৱে যে নতুন এটা বিল অনা কথা আছে, যে সেইটো যে কিহত অসম বিধানসভাত যে উত্থাপন কৰিছে যে এজন মানুহৰ একজনতকৈ বেছি কি থাকিলে ৱাইফ থাকিলে বিয়া পাতিলে তেখেতে কি পানিছমেণ্ট পাব, 7 বছৰলৈকে জেল হ'ব পাৰে। এইটো এই যে আইনটো যে আনিব, অলৰেডি এইটো আইন আমাৰ কিহত আছে, আমাৰ যিটো ইণ্ডিয়ান পেনেল কোড তাতে আছে। তাৰপিছত BNS যিটো ইণ্ডিয়ান পেনেল কোডটো BNS বনাই দিল তাতেও আছে। ছেকশ্যন 82 দিয়া আছে যে এজন মানুহে যদি একজন ৱাইফ থাকাতে যদি আৰু বেলেগ এজন বিয়া পাতে তেতিয়াহ'লে তেখেত 7 বছৰলৈকে জেল হ'ব পাৰে তেখেতে। So it law already, this law already exists. So why? What is the need? মানে এনেকুৱা ধৰণৰ মূৰ্খ যে বনায় মানুহক, তো মানুহে বুজি নাপায়, সেইকাৰণে মানুহে তেখেতৰ কথা শুনে। কিন্তু অলৰেডি এইটো ল আছে আমাৰ, বুজিছনে? তো এইটো ল'ৰ একো প্ৰয়োজন আছে বুলি মই নাভাবোঁ। লেটছ চি, এতিয়া CM ছাৰে যদি ভাবিছে কিবা ভাবি আনিছে, এইবিলাক নাথিং এলছ, এইবিলাক পলিটিকেল এজেণ্ডা হয় মোৰ মতে। তো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যে যিটো ল আনিব খুজি আছে যে একজনতকৈ বেছি ৱাইফ থাকিলে জেল হ'ব, বা বিয়া পাতিলে কোনো মতাই যদি বিয়া পাতি একজনতকৈ বেছি কি জীৱন সংগিনী বনায়, পত্নী বনায়, তেতিয়াহ'লে তেখেতৰ জেল হ'ব। তো এইবিলাক মানে এনেকুৱা ধৰণৰ কথা যে ইউজলেছ কথা কিছুমান, অলৰেডি এইটো ল আছে। তো কি দৰকাৰ হ'ল আৰু এইটো ল নাই? তো নাথিং এলছ, এইটো আমালোকে চিন্তা কৰিবলগীয়া ইমান কথা নাই। তেখেতটো আনিয়ে থাকিব, এটা মুছলমানৰ এণ্টি মুছলমানৰ কাৰণে কিবা আনিব, এইটো ডাঙৰ কথা নহয়, তেখেতৰ এইটো প্ৰপেগেণ্ডা হয়। তো ধন্যবাদ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। জয় আই অসম।